নমস্কাৰ আপোনালোক সকলকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি আলোচনা কৰি আছোঁ অসম আৰক্ষীৰ লিখিত পৰীক্ষাৰ কাৰণে গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। গতিকে এটা ভিডিঅ' মিছ নকৰিব, প্ৰতিটো ভিডিঅ' ভালদৰে চাই যাব। চ' আজিৰ ভিডিঅ'টোত আমি আছাম পুলিচৰ ৰিটেন এক্সাম AB UB ASI ৰিটেন এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট কিছুমান কুৱেশ্যন এনচাৰ ডিছকাছ কৰিম। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। কিন্তু তাৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ, ইতিমধ্যে প্ৰকাশ পাইছে অসম পুলিচৰ লিখিত পৰীক্ষাৰ কাৰণে গাইডবুক। এইখন গাইডবুকত আপোনালোকে সম্পূৰ্ণ চিলেবাছ অনুসৰি ইংলিছ, আছাম হিষ্ট্ৰী, আছাম জিকে, জিঅ'গ্ৰাফী, পলিটি, ইকনমিক্স, হিষ্ট্ৰী, আৰ্ট এণ্ড কালচাৰ, স্পৰ্ট জিকে, কাৰেণ্ট জিকে, ষ্টেটিক জিকে, মেথমেটিক, ৰিজনিং সকলোবিলাক আপোনালোকে চিলেবাছ অনুসৰি এইখন গাইডবুকত লাভ কৰিব। 10,000তকৈ অধিক কুৱেশ্যন এনচাৰ আপোনালোকে লাভ কৰিব। গতিকে আপোনালোকে যদি আছাম পুলিচৰ AB UB অথবা ASI ৰিটেন পৰীক্ষা দিম বুলি ভাবিছে, আপোনালোকে এইখন গাইডবুকৰ জৰিয়তে খুব ভালদৰে প্ৰিপাৰেশ্যন কৰিব পাৰিব, য'ত নেকি আপোনালোকে অসমীয়া মিডিয়ামতে সকলো ধৰণৰ কুৱেশ্যন এনচাৰ লাভ কৰিব। গতিকে যিসকলে ডাউনলোড কৰি ল'ব বিচাৰে ডাউনলোড কৰি ল'ব পাৰিব। লিংক এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। প্ৰথম কুৱেশ্যনটো দিয়া আছে, চন্দ্ৰগুপ্ত মৌৰ্যই কেতিয়া মৌৰ্য ৰাজবংশ প্ৰতিষ্ঠা কৰে? অপশ্যনসমূহ দিয়া আছে খ্ৰীষ্টপূৰ্ব 321, খ্ৰীষ্টপূৰ্ব 324, খ্ৰীষ্টপূৰ্ব 320 আৰু এটাও নহয়। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন এ, খ্ৰীষ্টপূৰ্ব 321 খ্ৰীষ্টাব্দত চন্দ্ৰগুপ্ত মৌৰ্যই মৌৰ্য ৰাজবংশ প্ৰতিষ্ঠা কৰে। এইখিনিতে মন কৰিব, মৌৰ্য ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল? মৌৰ্য ৰাজবংশ চন্দ্ৰগুপ্ত মৌৰ্যই প্ৰতিষ্ঠা কৰিছিল। কেতিয়া প্ৰতিষ্ঠা কৰিছিল? 321 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা কৰিছিল। এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু পৰীক্ষাত আহিবই। তাৰ পিছৰ কুৱেশ্যনটো দিয়া আছে, কিমান চনত PACৰ যুদ্ধ হৈছিল? 1778, 1768, 1757, 1756। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন চি, 1757 চনত PACৰ যুদ্ধ সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন দিয়া আছে, কাক ভাৰতীয় বিপ্লৱৰ মাতৃ বুলি কোৱা হয়? অপশ্যন 4টা দিয়া আছে, ৰাণী লক্ষ্মীবাই, সৰজনী নাইডু, মেডাম ভিকাজী কামা, প্ৰীতিলতা ৱেডাৰ। ইয়াৰে কোনগৰাকীক ভাৰতীয় বিপ্লৱৰ মাতৃ বুলি কোৱা হয়? ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন চি, মেডাম ভিকাজী কামাক ভাৰতীয় বিপ্লৱৰ মাতৃ বুলি কোৱা হয়। অপশ্যন চি কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন দিয়া আছে, বন্দে মাতৰম গীতৰ লিখক কোন? অপশ্যনসমূহ দিয়া আছে মহাত্মা গান্ধী, ৰবীন্দ্ৰনাথ ঠাকুৰ, বংকিম চন্দ্ৰ চেটাৰ্জী, শৰৎ চন্দ্ৰ চেটাৰ্জী। আমি সকলোৱে জানো বন্দে মাতৰম গীতটি বংকিম চন্দ্ৰ চেটাৰ্জীয়ে ৰচনা কৰিছিল। এইখিনিতে মন কৰিব, বন্দে মাতৰম গীতটি বংকিম চন্দ্ৰ চেটাৰ্জী লিখা আনন্দমঠ উপন্যাসৰ পৰা লোৱা হৈছিল। এই কুৱেশ্যনটো সুধি থাকে, গতিকে মনত ৰাখিব, বন্দে মাতৰম গীতটি আনন্দমঠ উপন্যাসৰ পৰা লোৱা হৈছিল। তাৰ পিছৰ কুৱেশ্যনটো দিয়া আছে, সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি? আজিৰ এই চিৰিজটোত আপোনালোকৰ হিষ্ট্ৰীৰ পৰা আৰম্ভ কৰি জিঅ'গ্ৰাফী, পলিটি, ইকনমিক সকলো ধৰণৰ কুৱেশ্যন এনচাৰ লাভ কৰিব। মুঠতে আপোনালোকে এটা সম্পূৰ্ণ ধাৰণা লাভ কৰিব পাৰিব আপোনালোকৰ DMEৰ পৰীক্ষাত কেনেকুৱা ধৰণৰ কুৱেশ্যন এনচাৰ আহিব। চ' অপশ্যনসমূহ দিয়া আছে বুধ, শুক্ৰ, পৃথিৱী, বৃহস্পতি। ইয়াৰে কোনটো গ্ৰহ সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহ সুধিছে? ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন এ, বুধ। বুধ গ্ৰহ হৈছে সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহ। তাৰ পিছৰ কুৱেশ্যনটো দিয়া আছে, ফবছ আৰু জিমাছ উপগ্ৰহ দুটা হ'ল, অৰ্থাৎ ফবছ আৰু জিমাছ এই উপগ্ৰহ দুটা কোনটো গ্ৰহৰ? অপশ্যনসমূহ দিয়া আছে মংগল, শুক্ৰ, পৃথিৱী আৰু বৃহস্পতি। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন এ, মংগল। মংগল গ্ৰহৰ উপগ্ৰহ দুটা হৈছে ফবছ আৰু জিমাছ। অপশ্যন এ কাৰেক্ট এনচাৰ। তাৰ পিছৰ কুৱেশ্যনটো আছে, মানস সৰোবৰৰ হ্ৰদৰ ওচৰৰ চেমাংডুং হিমবাহৰ পৰা কি নৈ উৎপত্তি হৈছে? গংগা, ব্ৰহ্মপুত্ৰ, যমুনা, বৰাক। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন বি, ব্ৰহ্মপুত্ৰ নদী। আমি সকলোৱে জানো ব্ৰহ্মপুত্ৰ নদী চেমাংডুং হিমবাহৰ পৰা উৎপত্তি হৈছে। মনত ৰাখিব অপশ্যন বি কাৰেক্ট এনচাৰ। আৰু এইখিনিতে মন কৰিব, মানস সৰোবৰৰ হ্ৰদৰ ওচৰত থকা হিমবাহটোৰ নাম চেমাংডুং। নেক্সট কুৱেশ্যন দিয়া আছে, ভাৰতীয় সংবিধান কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হয়? অপশ্যন 4টা দিয়া আছে, 1950 চনৰ 26 জানুৱাৰীৰ পৰা। অপশ্যন বি দিয়া আছে 1952 চনৰ 25 জানুৱাৰীৰ পৰা। অপশ্যন চি দিয়া আছে 1953 চনৰ 26 জানুৱাৰীৰ পৰা। অপশ্যন ডি দিয়া আছে 1955 চনৰ 26 জানুৱাৰীৰ পৰা। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন এ, 1950 চনৰ 26 জানুৱাৰীৰ পৰা ভাৰতীয় সংবিধানখন কাৰ্যকৰী কৰা হৈছিল। আৰু এই সকলো ধৰণৰ কুৱেশ্যন আপোনালোকে আমাৰ PDF গাইডবুকখনত লাভ কৰিব, আৰু সেইখন গাইডবুকৰ জৰিয়তে খুব ভালদৰে আপোনালোকে প্ৰিপাৰেশ্যন আগবঢ়াব পাৰিব।
নেক্সট কুৱেশ্যন দিয়া আছে ডায়মণ্ড চিটি বুলি তলৰ কোনখন চহৰক জনা যায় ইতিমধ্যে DHSৰ টেকনিকেল পৰীক্ষাত এই কুৱেশ্যনটো আহি গৈছে ডায়মণ্ড চিটি বুলি তলৰ কোনখন চহৰক জনা যায় অপশ্যন 4টা দিয়া আছে চুৰাট স্কটলেণ্ড জয়পুৰ আৰু কোচিন ইয়াৰ শুদ্ধ এনসাৰ কি হ'ব আপোনালোক যিসকলে জানে জলদি কমেন্ট বক্সত কমেন্ট কৰিব যেহেতু ভিডিওটো প্ৰিমিয়াৰ হৈ আছে সো ডায়মণ্ড চিটি বুলিলে কোনখন চহৰক জনা যায় ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন সি জয়পুৰক ডায়মণ্ড চিটি বুলি জনা যায় নেক্সট কুৱেশ্যন দিয়া আছে টাকা কোন দেশৰ মুদ্ৰাৰ নাম আপোনালোকে যদি স্বাস্থ্য বিভাগৰ পৰীক্ষা দিবলৈ যায় তেতিয়াহলে আপোনালোকে কাৰেন্সি আৰু ক্যাপিটেলসমূহ ভালদৰে জানিবই লাগিব কাৰেন্সি হক বা ক্যাপিটেল হক ইয়াৰে আপোনালোকৰ এটা নহয় এটা কুৱেশ্যন আহিবই গতিকে আপোনালোকে এই দুটা টপিক ভালদৰে চাব লাগিব সো টাকা কোন দেশৰ মুদ্ৰাৰ নাম ভুটান বাংলাদেশ ভাৰত পাকিস্তান ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন বি বাংলাদেশ বাংলাদেশৰ মুদ্ৰাৰ নাম হৈছে টাকা আৰু আমাৰ ভাৰতৰ মুদ্ৰাৰ নাম হৈছে টকা আৰু টকা ৰুপিস আৰু বাংলাদেশৰ মুদ্ৰাৰ নাম হৈছে টাকা ঠিক আছে নেক্সট কুৱেশ্যন দিয়া আছে ভাৰতৰ স্বাস্থ্য মন্ত্ৰী গৰাকীৰ নাম কি ভাৰতৰ স্বাস্থ্য মন্ত্ৰী গৰাকীৰ নাম কি অপশ্যন 4টা দিয়া আছে শ্ৰী মনহুক এল মাগুবিয়া ডক্টৰ ভাৰতী প্ৰবীণ পাৱাৰ শ্ৰী ৰাজেশ ফুকন আৰু কেশৱ মহন্ত ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন এ শ্ৰী মনহুক এল মাগুবিয়া হৈছে ভাৰতৰ স্বাস্থ্য মন্ত্ৰী আৰু অসমৰ স্বাস্থ্য মন্ত্ৰী হৈছে কেশৱ মহন্ত নেক্সট কুৱেশ্যন দিয়া আছে তেলেংগানাৰ ৰাজধানী কি সিংগাপুৰ হায়দৰাবাদ চেন্নাই পাটনা তেলেংগানাৰ ৰাজধানী ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন বি হায়দৰাবাদ হায়দৰাবাদ হৈছে তেলেংগানাৰ ৰাজধানী অপশ্যন বি কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন দিয়া আছে বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত জেনেভা ৰোম নতুন দিল্লী পেৰিছ ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন এ জেনেভা বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় জেনেভাত অৱস্থিত সো আপোনালোকে যদি আমাৰ প্ৰতিটো ভিডিও এ টু জেড আপোনালোকে চাই তেতিয়াহলে আপোনালোকৰ জেনাৰেল নলেজ আৰু সায়েন্সৰ আপোনালোকৰ কিন্তু 100% কমন পৰিব বুলি আমি ক'ব পাৰো গতিকে আপোনালোকে এটা ভিডিও মিছ নকৰিব প্ৰতিটো ভিডিও ৰেগুলাৰলি চাই যাব আপোনালোকে যদি জিকে এণ্ড সায়েন্সত ভালদৰে স্কোৰ কৰিব খোজে নেক্সট কুৱেশ্যন দিয়া আছে বিশ্ব জল দিৱস কোন তাৰিখে পালন কৰা হয় অপশ্যনসমূহ দিয়া আছে 22 জানুৱাৰী 22 ফেব্ৰুৱাৰী 22 মাৰ্চ 22 এপ্ৰিল ইয়াৰে কোনটো দিনত বিশ্ব জল দিৱস হিচাপে পালন কৰা হয় ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন সি 22 মাৰ্চ তাৰিখটো বিশ্ব জল দিৱস হিচাপে পালন কৰা হয় অপশ্যন সি কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন দিয়া আছে নাগাৰ্জুন সাগৰ অভয়াৰণ্য ক'ত অৱস্থিত অন্ধ্ৰপ্ৰদেশ নাগালেণ্ড কেৰেলা তামিলনাডু সো নাগাৰ্জুন সাগৰ অভয়াৰণ্য ক'ত অৱস্থিত ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন এ অন্ধ্ৰপ্ৰদেশত নাগাৰ্জুন সাগৰ অভয়াৰণ্য অৱস্থিত অপশ্যন এ কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন দিয়া আছে পৃথিৱীৰ কোনখন দেশত ভূমিকম্প হোৱাৰ সম্ভাৱনা সৰ্বাধিক অপশ্যন আছে ইৰাক জাপান ভাৰত চীন ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন বি জাপান পৃথিৱীৰ আটাইতকৈ বেছি ভূমিকম্প হোৱাৰ সম্ভাৱনা থকা দেশখন হৈছে জাপান নেক্সট কুৱেশ্যন দিয়া আছে কোনখন দেশে সৰ্বপ্ৰথম চন্দ্ৰত অৱতৰণ কৰা মহাকাশ যানখন উৎক্ষেপণ কৰিছিল ৰাছিয়া আমেৰিকা চীন জাপান স্বাস্থ্য বিভাগৰ পৰীক্ষাত এইটো টপিকৰ ওপৰতো আপোনালোক মহাকাশ যানত কোনে প্ৰথম উৎক্ষেপণ কৰিছিল মহাকাশ যান সম্পৰ্কীয় কুৱেশ্যন সুধি থাকে গতিকে আপোনালোকে চাব লাগিব ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন বি আমেৰিকা আমেৰিকাই সৰ্বপ্ৰথম চন্দ্ৰত অৱতৰণ কৰা মহাকাশ যানখন উৎক্ষেপণ কৰিছিল মনত ৰাখিব অপশ্যন বি কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন দিয়া আছে ভাৰতত কেতিয়াৰ পৰা GST প্ৰণালী আৰম্ভ হয় 2015 2016 2017 2018 ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন সি 2017 চনত ভাৰতত প্ৰথমবাৰৰ কাৰণে GST প্ৰণালী আৰম্ভ কৰা হয় অপশ্যন সি কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন দিয়া আছে জালিকাট্টু কোন ৰাজ্যৰ খেল অপশ্যন এ আছে তামিলনাডু পঞ্জাৱ কৰ্ণাটক কেৰেলা ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন এ তামিলনাডু জালিকাট্টু তামিলনাডুৰ খেল হয় নেক্সট কুৱেশ্যন দিয়া আছে ৰামচৰিত মানস কোনে ৰচনা কৰিছিল অপশ্যনসমূহ দিয়া আছে কবিৰ তুলসীদাস ৰামদাস গুৰু নানক সো ৰামচৰিত মানস কোনে ৰচনা কৰিছিল ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন বি তুলসীদাসে ৰামচৰিত মানস ৰচনা কৰিছিল অপশ্যন বি কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন দিয়া আছে কুইক চিলভাৰ কি কুইক চিলভাৰ
পাৰা এলুমিনিয়াম লো তাম। ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন এ পাৰা। কুইক চিলভাৰ হৈছে এবিধ পাৰা। তাৰ পিছৰ কুৱেশ্যনটো দিয়া আছে ভূমিকম্প জোখা যন্ত্ৰটোৰ নাম কি? পাইৰমিটাৰ, বেৰমিটাৰ, ৰিক্টাৰ স্কেল, থাৰ্মোমিটাৰ। ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন চি ৰিক্টাৰ স্কেল হৈছে ভূমিকম্প জোখা যন্ত্ৰটোৰ নাম। নেক্সট কুৱেশ্যন দিয়া আছে কি ভিটামিনৰ অভাৱত বেৰি বেৰি ৰোগ হয়? ভিটামিন এ, ভিটামিন বি, ভিটামিন চি, ভিটামিন ডি। ইয়াৰে কোনটো ভিটামিনৰ অভাৱত বেৰি বেৰি ৰোগ হয়? ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন বি। বি ভিটামিনৰ অভাৱত আমাৰ শৰীৰত বেৰি বেৰি ৰোগ হয়। মনত ৰাখিব বি ভিটামিনৰ অভাৱত বেৰি বেৰি ৰোগ হয়। আৰু ভিটামিনৰ অভাৱজনিত ৰোগসমূহ অতিকে গুৰুত্বপূৰ্ণ স্বাস্থ্য বিভাগৰ পৰীক্ষাৰ কাৰণে। তাৰ পিছৰ কুৱেশ্যনটো আছে মেলেৰিয়া ৰোগ কিহৰ দ্বাৰা বিয়পে? এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু ইতিমধ্যে স্বাস্থ্য বিভাগৰ পৰীক্ষাত আহি গৈছে। মেলেৰিয়া ৰোগ কিহৰ দ্বাৰা বিয়পে? ভাইৰাছ, বেক্টেৰিয়া, প্ৰটজোৱা এটাও নহয়। ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন চি প্ৰটজোৱা। মেলেৰিয়া ৰোগ প্ৰটজোৱাৰ দ্বাৰা বিয়পে। নেক্সট কুৱেশ্যন দিয়া আছে খোৱা নিমখৰ ৰাসায়নিক নাম কি? খোৱা নিমখৰ ৰাসায়নিক নাম ছডিয়াম ক্লৰাইড, ছডিয়াম কাৰ্বনেট, ছডিয়াম অক্সাইড, ছডিয়াম হাইড্ৰক্সাইড। ইয়াৰে কোনটো কাৰেক্ট হ'ব? ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন এ ছডিয়াম ক্লৰাইড। NaCl ছডিয়াম ক্লৰাইড হৈছে খোৱা নিমখৰ ৰাসায়নিক নাম। চ' আপোনালোকে যদি ভিডিঅ'টো এতিয়ালৈ চাই আছে আৰু ভিডিঅ'টো চাই যদি অলপ হ'লেও উপকৃত হোৱা বুলি ভাবিছে নিশ্চয় ভিডিঅ'টো লাইক কৰিব আৰু আপোনাৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব। লগতে যিসকলে গাইডবুকখন ডাউনলোড কৰি লোৱা নাই আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, সেই লিংকত ক্লিক কৰি আপোনালোকে অতি সহজতে ডাউনলোড কৰি ল'ব পাৰিব। তাৰ পিছৰ কুৱেশ্যনটো দিয়া আছে পলিঅ' চিটা কোনে আৱিষ্কাৰ কৰিছিল? অপশ্যনসমূহ দিয়া আছে জনাছ চক, আলেকজেণ্ডাৰ ফ্লেমিং, হৰগোবিন্দ খৰানা আৰু এডৱাৰ্ড জেনাৰ। ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন বি আলেকজেণ্ডাৰ ফ্লেমিং। পলিঅ' চিটা আলেকজেণ্ডাৰ ফ্লেমিঙে আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যন দিয়া আছে সংবিধান সভাৰ সদস্যসকল আছিল। অপশ্যনসমূহ চাই ল'ব। অপশ্যন এ আছে বিভিন্ন ৰাজনৈতিক দলৰ দ্বাৰা মনোনীত, বি আছে জনসাধাৰণৰ দ্বাৰা পোনপটীয়াকৈ নিৰ্বাচিত, গভৰ্ণৰ জেনেৰেলৰ দ্বাৰা মনোনীত, আৰু অপশ্যন ডি দিয়া আছে বিভিন্ন বিধানসভাৰ দ্বাৰা নিৰ্বাচিত আৰু আংশিকভাৱে ৰাজ্যৰ প্ৰতিনিধিৰে গঠিত। তো ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন ডি সংবিধান সভাৰ সদস্যসকল আছিল বিভিন্ন বিধানসভাৰ দ্বাৰা নিৰ্বাচিত আৰু আংশিকভাৱে ৰাজ্যৰ প্ৰতিনিধিৰে গঠিত আছিল সংবিধান সভাৰ সদস্যসকল। অপশ্যন ডি কাৰেক্ট এনসাৰ। তাৰ পিছৰ কুৱেশ্যনটো দিয়া আছে ভাৰতীয় সংবিধান সভাৰ কোন স্থায়ী সভাপতি নিৰ্বাচিত হৈছিল? অৰ্থাৎ ভাৰতীয় সংবিধান সভাৰ কোনে স্থায়ী সভাপতি ৰূপে নিৰ্বাচিত হৈছিল? অপশ্যন এ আছে বি.আৰ. আম্বেদকাৰ, অপশ্যন বি আছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, অপশ্যন ডি আছে জৱাহৰলাল নেহেৰু আৰু অপশ্যন চি আছে চৰ্দাৰ বল্লভভাই পেটেল। তো ভাৰতীয় সংবিধানৰ স্থায়ী সভাপতি আছিল অপশ্যন বি কাৰেক্ট এনসাৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। তো বি.আৰ. আম্বেদকাৰ নহয়, বি.আৰ. আম্বেদকাৰ আছিল খচৰা কমিটিৰ সভাপতি আৰু কিন্তু স্থায়ী সভাপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। এই নাম দুটা আপোনালোকে উল্টা পাল্টা নকৰিব। স্থায়ী সভাপতি ৰাজেন্দ্ৰ প্ৰসাদ আছিল আৰু বি.আৰ. আম্বেদকাৰ আছিল খচৰা কমিটিৰ সভাপতি। ঠিক আছে। নেক্সট কুৱেশ্যন আছে ভাৰতীয় সংবিধান সভাৰ স্থায়ী সভাপতি আছিল ৰাজেন্দ্ৰ প্ৰসাদ। ইয়াৰ অস্থায়ী সভাপতি কোন আছিল? অস্থায়ী সভাপতি আছিল সচ্চিদানন্দ সিংহ। অপশ্যন ডি কাৰেক্ট এনসাৰ। উল্টা পাল্টা হৈ আছে অপশ্যন কেইটা, কথা নাই। তো এনসাৰটো হৈছে সচ্চিদানন্দ সিংহ। স্থায়ী সভাপতি ৰাজেন্দ্ৰ প্ৰসাদ আছিল, আমি ইতিমধ্যে পাই আহিছোঁ। অস্থায়ী সভাপতি আছিল সচ্চিদানন্দ সিংহ। নেক্সট কুৱেশ্যন দিয়া আছে ভাৰতীয় সংবিধান সভাৰ খচৰা সমিতিৰ সভাপতি কোন আছিল? খচৰা সমিতিৰ সভাপতি ইতিমধ্যে আমি পঢ়ি আহিছোঁ। ভাৰতীয় সংবিধান সভাৰ খচৰা সমিতিৰ সভাপতি আছিল ডক্টৰ বি.আৰ. আম্বেদকাৰ। গতিকে আমি বাকী অপশ্যন কেইটা চোৱাৰ প্ৰয়োজন নাই। অপশ্যন আমি এইটোৱে কাৰেক্ট পাইছোঁ, বি.আৰ. আম্বেদকাৰ ভাৰতীয় সংবিধান সভাৰ খচৰা সমিতিৰ সভাপতি আছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে কিহৰ অভাৱত ৰক্তহীনতা ৰোগ হয়? অপশ্যনসমূহ দিয়া আছে আইৰণ, ছডিয়াম, পটেছিয়াম আৰু আয়ডিন। শৰীৰত কিহৰ অভাৱ হ'লে ৰক্তহীনতা ৰোগ হয়? ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন এ আইৰণ লো এফি, অৰ্থাৎ আইৰণৰ অভাৱ হ'লে শৰীৰত ৰক্তহীনতা ৰোগ হয়। অপশ্যন এ কাৰেক্ট এনসাৰ। নেক্সট কুৱেশ্যন দিয়া আছে কোষীয় শ্বসন প্ৰক্ৰিয়া কোষৰ কোনটো কোষ অংগাণুত সংঘটিত হয়?
হৰিৎকণা, মাইটকণ্ড্ৰিয়া, লাইচোজম আৰু ৰসধানী ইয়াৰে কোনটো অংগাণুত কোষীয় শ্বসন প্ৰক্ৰিয়া সংঘটিত হয়? ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন বি মাইটকণ্ড্ৰিয়াত কোষীয় শ্বসন প্ৰক্ৰিয়া সংঘটিত হয়। মনত ৰাখিব অপশ্যন বি কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন দিয়া আছে তলৰ কোনটোক আত্মঘাতী মনা বুলি কোৱা হয়? লাইচোজম, ৰাইবজম, গলগি বডি আৰু চেন্ট্ৰজম ইয়াৰে কোনটোক আত্মঘাতী মনা বুলি কোৱা হয়? ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন এ লাইচোজমক আত্মঘাতী মনা বুলি কোৱা হয়। অপশ্যন এ কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন দিয়া আছে অণুজীৱৰ ভিতৰত আটাইতকৈ ক্ষুদ্ৰতম হ'ল ভাইৰাছ, বেক্টেৰিয়া, প্ৰটজোৱা আৰু ভেঁকুৰ। চ' এইটো আছিল আজিৰ পাৰ্টৰ শেষৰটো কুৱেশ্যন আৰু ইয়াৰে কাৰেক্ট এনচাৰটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। অণুজীৱৰ ভিতৰত আটাইতকৈ ক্ষুদ্ৰতম কি? অপশ্যন 4টা দিয়া আছে, ইয়াৰ পৰা শুদ্ধ এনচাৰটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। চ' আজিৰ ভিডিঅ'টো আমি এইখিনিতে শেষ কৰিছোঁ। পৰৱৰ্তী সময়ত আমি ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰসমূহ লৈ আহিম, সম্পূৰ্ণ কোৰ্চ আপোনালোকৰ কাৰণে আগবঢ়াম। গতিকে ভিডিঅ'সমূহ ৰেগুলাৰলি চাই থাকিব। লগতে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'বলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।